বিধানসভাত বিধায়ক অখিল গগৈ কেইবাটাও পৰামৰ্শ মুখ্যমন্ত্ৰীৰ পৰিপক্কতা দেখুৱালে বহুদিনলৈ ৰাজনীতি কৰিব পাৰিব অখিল গগৈয়ে প্ৰমোদ গগৈ গৌৰীশংকৰ ভট্টাচাৰ্যৰ দৰে ৰাজনীতিকক অনুসৰণ কৰিবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ নিজকে নিগেটিভ মানুহ হিচাপে প্ৰতিপন্ন নকৰিবলৈকো অখিল গগৈক আহ্বান মুখ্যমন্ত্ৰীৰ বিধানসভাৰ মজিয়াত সঘনাই তুমুল বাকযুদ্ধত লিপ্ত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ এক কথাত দুয়োজন নেতাই বিধানসভাৰ মজিয়াত সময়ে সময়ে শত্ৰুৰ দৰে আচৰণ কৰাও দেখিবলৈ পোৱা গৈছিল কিন্তু পঞ্চদশ অসম বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনা বিৰোধী বিধায়ক অখিল গগৈক ৰাজনৈতিক ক্ষেত্ৰখনত আৰু অধিক আগবাঢ়ি যোৱাৰ বাবে কেইবাটাও পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো পৰামৰ্শ নিজকে অধিক পৰিপক্ক ৰূপত প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰক বিধায়ক অখিল গগৈয়ে ৰাজনীতিত পৰিপক্কতা দেখুৱালে বহুদিনলৈ তেওঁ কৰিব পাৰিব ৰাজনীতি বিধানসভাৰ মজিয়াত মাজে মাজে সিৰিয়াছ আৰু মাজে মাজে খুহুতীয়া কথাৰে অখিল গগৈ ডাঙৰীয়াই যি 5টা বছৰ অতিক্ৰম কৰিলে আপোনাকো মই অভিনন্দন জনাইছো যোৱাকালি এটা মই ইণ্টাৰভিউত কৈছো যে অখিল গগৈ ডাঙৰীয়াই যদি মেচিউৰ্ড হ'ব পাৰে তেতিয়া অসমৰ ৰাজনীতিত বহু দিনলৈ তেওঁ ৰাজনীতি কৰিব পাৰিব খালি মাজে মাজে আমি জ্যেষ্ঠজন হিচাপে কি অনুভৱ কৰোঁ যে মেচিউৰিটিৰ অভাৱ অনুভৱ কৰোঁ আদাৰৱাইজ আজি মই শেষত মোৰ মনৰ কথাটো কৈছোঁ কটনত পৰিছিল ভাতৃ বুলি পৰামৰ্শ দিম নিজক নিগেটিভ মানুহ বুলি প্ৰজেক্ট নকৰিব তেতিয়া ৰাজনীতিত বহুত কষ্ট পাব নিগেটিভ পাৰচেপশ্যনটো নিদিব এই পাৰচেপশ্যনটোৱে অসমক চেছ কৰি দিছিল প্ৰমোদ গগৈ হেমেন দাস গৌৰীশংকৰ ভট্টাচাৰ্যৰ দৰে ৰাজনীতিকক অনুসৰণ কৰিবলৈকো বিধায়ক অখিল গগৈক পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 5 বছৰ পুনৰ জয় হৈ অহাৰ বাবে অখিল গগৈক শুভেচ্ছা দিলে মুখ্যমন্ত্ৰীয়ে প্ৰমোদ গগৈ ডাঙৰীয়াৰ পৰা আমি শিকিব লাগিব গৌৰীশংকৰ ভট্টাচাৰ্যৰ পৰা আমি শিকিব লাগিব আৰু গৌৰীশংকৰ ভট্টাচাৰ্য আৰু প্ৰমোদ গগৈৰ দৰে ব্যক্তিৰ সদনৰ ভূমিকাই এজন সফল বিৰোধীৰ বিধায়ক কেনেকৈ হ'ব পাৰে তাক সোঁৱৰাই দিয়ে হেমেন দাস আছিলে আৰু মই অকণমান দিন পাইছিলোঁ কিন্তু তেওঁলোকে যেতিয়া ইণ্টাৰভেনশ্যন কৰিছিল মুখ্যমন্ত্ৰী বহি যাবলৈ বাধ্য হৈছিল মই ভাবোঁ অহা 5টা বছৰত অখিল গগৈ জিকি আহক আৰু তেওঁ সেই মেচিউৰিটি দেখাওক আমাৰ কোনো আপত্তি নাই আৰু মই শুভেচ্ছা জনাম বিধানসভাৰ মজিয়াত বিধায়ক অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্তব্য বিধায়ক অখিল গগৈৰ মাতৃস্নেহত মুগ্ধ মুখ্যমন্ত্ৰী কেতিয়াবা মই অখিল গগৈকো দেখোঁ তেওঁৰ মাতৃৰ সৈতে ফটোগ্ৰাফ তেওঁ ছ'চিয়েল মিডিয়াত দিয়ে ভাল লাগে মোৰো মাৰ লগত তেনেকৈ মই সময় খৰচ কৰোঁ কিন্তু ছ'চিয়েল মিডিয়াত দিয়া নহয়গৈ কাৰণ বহুত আন থাকে কাৰণে কিন্তু মাকৰ লগত কটোৱা সেই সময়খিনিয়ে হ'ল জীৱনৰ আটাইতকৈ মূল্যৱান সময় ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চলিত বিধানসভা অধিৱেশনৰ অন্তিম দিনাও মুখ্যমন্ত্ৰীৰ সৈতে কেইবাবাৰো বাকযুদ্ধত লিপ্ত হৈছিল বিধায়ক অখিল গগৈ এইফালে চাই কৈছে বিধানসভা মানে আমিওতো এইফালে আছেনে নাই যি ধৰণে পাইনে নাই মই তাতে চাই কৈ আছোঁ মই তাতে চাই কৈ আছোঁ অকল আপুনি সুশান্তক চাই থাকিলে হ'ব সুশান্ত আৰু আপোনাৰ কিয় কাজিয়া ভাই একেলগে থাকক না এটা পাৰ্টীয়ে 2জন মুখ্যমন্ত্ৰীৰ সন্তানক নেতা কৰিছে আমি কাক নেতা কৰিছোঁ ময়ূৰ বুঢ়াগোহাঁই সুশান্ত বৰগোহাঁই চক্ৰ গগৈ তৰংগ গগৈ আমি মাটিৰ পৰা মানুহ উঠাইছোঁ তাত আপুনিও পৰে কোনোবাই মোক কয় যে শ্ৰেষ্ঠজন কোন যোনে সোণৰ চামুচেদি জন্মগ্ৰহণ কৰা নাই সংগ্ৰাম কৰি নিজৰ ৰাস্তা নিৰ্মাণ কৰিছে ৰাজ্যত খালী হৈ থকা শিক্ষকৰ পদ সন্দৰ্ভতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছিল বিধায়ক অখিল গগৈয়ে ইয়াৰ প্ৰত্যুত্তৰত বিধায়ক অখিল গগৈক অহা 27 ফেব্ৰুৱাৰীত চাহবাগিচা অঞ্চলৰ বিদ্যালয় উদ্বোধনী অনুষ্ঠানত বিশেষভাৱে নিমন্ত্ৰণ দিবলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুক আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকৈ নকৰে কোনো এমএলএ আমাৰ এনেকুৱা কৰে নেকি আজিলৈকে কোনো এমএলএ এনেকুৱা কৰা নাই নকৰে ৰাইট টু এডুকেশ্যন মতে এখন এলপি স্কুলত 2জন শিক্ষক থাকিব লাগে ৰাইট টু এডুকেশ্যন কোনে বনালে সোনিয়া গান্ধী আৰু কপিল চিবালে বনালে তেওঁলোকৰ লগত এলায়েন্স কোনে কৰিব অখিল গগৈ কৰিব অহা ৰণোজ দা মই অখিল গগৈ ডাঙৰীয়াক স্পেচিয়েলি ইনভাইট কৰিছোঁ আমি 27 ফেব্ৰুৱাৰীৰ পৰা 150খন টি গাৰ্ডেনত কলেজ স্কুল উদ্বোধন কৰিম আৰু অখিল গগৈ ডাঙৰীয়া আমাৰ লগত থাকিব লাগে
অৱশ্যে ৰাজ্যপালৰ ভাষণ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰশংসা কৰাৰ সময়তে মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰশংসা কৰিলে বিধায়ক অখিল গগৈয়েও। মন্ত্ৰী পীযুষ হাজৰিকাক আমি ধন্যবাদ জনাবই লাগিব। যোৱা 5 বছৰ বানপানী আৰু মথাউৰিৰ ওপৰত ৰাস্তা, মাথাউৰিৰ ওপৰত ৰাস্তা পকী হ'ব কোনোবাই এইটো কল্পনা ধন্যবাদ কৰিছিল? জনাইছো অধ্যক্ষ ডাঙৰীয়া, এইটো ধন্যবাদ জনাইছো। একচুৱেলি ৱাটাৰ ৰিচোৰ্চৰ কাম আগতকে বহুত ভাল হৈছে, আগতকে তুলনামূলকভাৱে। ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণৰ সৈতে মুন গোস্বামীৰ ৰিপৰ্ট NKTV+।